নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ মই প্ৰণৱ খতীয়া পোনপ্ৰথমতে জ্ঞানৰ পৰিধিৰ ফালৰ পৰা আপোনালোকলৈ ভোগালী বিহুৰ আৱৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আমি ইতিমধ্যে আলোচনা কৰি আছিলোঁ আছাম এণ্ড ইটছ পিপলছ আৰু আজি ইয়াৰ পাৰ্ট 9 ভিডিঅ'টো লৈ আহিছোঁ যিসকল বন্ধু বান্ধৱী ইয়াৰ আগৰ পাৰ্টসমূহ চোৱা নাই অনুগ্ৰহ কৰি ওপৰত থকা আই বাটনটো ক্লিক কৰি পেলাই আপোনালোকে আছাম এণ্ড ইটছ পিপলৰ প্লেলিষ্টটো পাব আৰু তাত গৈ পেলাই সম্পূৰ্ণ ভিডিঅ'খিনি চাব পাৰিব আজি আমি most important top 15 questions সমূহ লৈ আহিছোঁ আৰু এইবোৰ পৰীক্ষাত আহিবই মানে এনেকুৱা ধৰণৰ কিছুমান কুৱেশ্যন আনি আছোঁ যিবিলাক বাৰে বাৰে ৰিপিট হৈ থাকে আৰু যিসকল বন্ধু বান্ধৱীয়ে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে বা আমাৰ চেনেলৰ লগত জড়িত আছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আৰু আমাৰ ভিডিঅ'সমূহ আপোনালোকৰ অন্যান্য বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ ভিডিঅ'ত আমি আৰম্ভ কৰোঁ বলক আজিৰ প্ৰথম প্ৰশ্নটো হৈছে Which Assamese dictionary is published in Braille from recently? অলপতে কোনখন অভিধান ব্ৰেইল ৰূপত প্ৰকাশ পাইছে আৰু ইয়াৰ অপশ্যনসমূহ হৈছে এ চন্দ্ৰকান্ত অভিধান অপশ্যন বি হেমকোষ অপশ্যন চি শৰাইঘাট অভিধান আৰু অপশ্যন ডি নান অফ ডিজ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হেমকোষ আৰু হেমকোষৰ ৰচক হৈছে হেমচন্দ্ৰ বৰুৱা আৰু হেমচন্দ্ৰ বৰুৱাক অসমীয়া ভাষাৰ উজা বুলি কোৱা হয় মনত ৰাখিব খুব গুৰুত্বপূৰ্ণ এইটো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 2 নম্বৰ প্ৰশ্ন হাউ মেনি ডান্সাৰ পাৰফৰ্ম বিহু ডান্স ইন এন ওৱান ফিল্ড টু মেড গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰিবৰ বাবে কিমানগৰাকী নাচনীয়ে একেখন বাকৰিত বিহু নাচিছিল অপশ্যনসমূহ দিয়া আছে 11,304 14,000 11,000 আৰু 11,500 আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো নহয়নে আৰু সেয়া হৈছে 11,304 গৰাকী নাচনী ঠিক আছে খুব গুৰুত্বপূৰ্ণ এইটো কাৰেণ্ট এফেয়াৰ্ছৰ লগত জড়িত প্ৰশ্ন আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন অহাটো নিশ্চিত তো সেইকাৰণে আজি আমি এনে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ লৈ আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে Which river cruise started from Varanasi to Dibrugarh recently? বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ অলপতে আৰম্ভ হোৱা নদী পৰ্যটন জাহাজ বা প্ৰমোদতৰীখনৰ নাম কি আৰু অপশ্যনসমূহ দিয়া আছে যমুনা ভিলাস ব্ৰহ্মপুত্ৰ ভিলাস বাৰাণসী ভিলাস আৰু অপশ্যন ডি গংগা ভিলাস আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গংগা ভিলাস এই নম্বৰ প্ৰশ্নটো হৈছে দ্য অটোবায়োগ্ৰাফি অফ ফৰ্মাৰ চিফ জাষ্টিচ অফ ইণ্ডিয়া শ্ৰী ৰঞ্জন গগৈ ইজ টাইটেল ডেছ ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ আত্মজীৱনীখনৰ নাম কি অপশ্যনসমূহ দিয়া আছে দ্য মেন এণ্ড জাজ বিফৰ মেমৰি ফেটছ জাষ্টিচ ফৰ দ্য জাজ ইন পাৰ্চুইট অফ জাষ্টিচ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জাষ্টিচ ফৰ দ্য জাজ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া হু এমং দ্য ফলোয়িং was the first Assamese to contest the presidential election in 1957 against Dr. Rajendra Prasad. 1957 চনত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ বিৰুদ্ধে ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নিম্নলিখিত কোনজন প্ৰথম অসমীয়া অপশ্যনসমূহ দিয়া আছে নগেন্দ্ৰ নাৰায়ণ দাস জ্ঞানাভিৰাম বৰুৱা হেম বৰুৱা আৰু অপশ্যন ডি চন্দ্ৰধৰ বৰুৱা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নগেন্দ্ৰ নাৰায়ণ দাস ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া The head of the government and leader of the House in Legislative Assembly of Assam Province in British India was known as the British ভাৰতৰ অসম প্ৰদেশৰ বিধায়িনী সভাত চৰকাৰৰ মুৰব্বী তথা সদনৰ নেতা হিচাপে পৰিচিত আছিল ডেছ বা কোন পৰিচিত আছিল অপশ্যনসমূহ দিয়া আছে চিফ মিনিষ্টাৰ অপশ্যন বি প্ৰাইম মিনিষ্টাৰ অপশ্যন চি গভৰ্ণৰ আৰু অপশ্যন ডি স্পীকাৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি প্ৰাইম মিনিষ্টাৰ ব্ৰিটিছ ৰাজত্বৰ সময়ত আমাৰ অসম লেজিছলেটিভ এছেম্বলিৰ যিটো আছিল তেওঁ মুৰব্বী বুলি যাক কোৱা হয় তেওঁক কোৱা হৈছিল প্ৰাইম মিনিষ্টাৰ বুলি আৰু এতিয়া কি বুলি কোৱা হয় আমাৰ চিফ মিনিষ্টাৰ হয়নে মামা 7 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া হু এমং দ্য ফলোয়িং ইন 1830 attempted to organize a confederacy of Assam tribes in order to wrest back the country from the hands of East India Company. East India Company হাতৰ পৰা দেশক উদ্ধাৰ কৰিবলৈ 37 চনত কোনে অসমৰ জনজাতিসকলৰ মৈত্ৰী সংঘ প্ৰতিষ্ঠাৰ চেষ্টা কৰিছিল আৰু অপশ্যনসমূহ দিয়া আছে কনচেং বৰপাত্ৰ গোহাঁই অতন বুঢ়া গোহাঁই পিয়লি ফুকন আৰু অপশ্যন ডি লালুক বৰফুকন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পিয়লি ফুকন 8 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া
Name the Ahom monarch who was offered the hands of Kuranganayani, daughter of Joy Singha, the Raja of Manipur. Manipuৰৰ ৰজা জয় সিংহৰ জীয়াৰী কুৰংগনয়নীক কোনজন আহোম ৰজালৈ বিয়া দিয়া হৈছিল? অপশ্যনসমূহ দিয়া আছে ৰুদ্ৰসিংহ, ৰাজেশ্বৰ সিংহ, প্ৰমত্ত সিংহ আৰু অপশ্যন ডি শিৱসিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰাজেশ্বৰ সিংহ। আৰু ৰাজেশ্বৰ সিংহৰ আহোম নাম হৈছে চুৰেমফা। মনত ৰাখিব, খুব গুৰুত্বপূৰ্ণ, চুৰেমফা। অ'কে, 9 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। দ্য মৰঙীখোৱা গোহাঁই ৱাজ দ্য ৰুলাৰ অফ ডেছ। মৰঙীখোৱা গোহাঁই ডেছৰ শাসনকৰ্তা আছিল, অৰ্থাৎ ক'ৰ শাসনকৰ্তা আছিল? অপশ্যনসমূহ দিয়া আছে এ শদিয়া, অপশ্যন বি মৰঙী, অপশ্যন চি চোলাৰ আৰু অপশ্যন চোলাল, অপশ্যন ডি কামৰূপ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মৰঙী। 10 নম্বৰ প্ৰশ্নটোলৈ আমি আহিছোঁ এতিয়া। আৰু 10 নম্বৰ প্ৰশ্নটো হৈছে হুইচ আহোম মনাৰ্ক হপ টু মেক দ্য আহোম কিংডম ইন ইম্পৰ্টেণ্ট পাৱাৰ অফ ইণ্ডিয়া। আহোম সাম্ৰাজ্যক সমগ্ৰ ভাৰতৰ ভিতৰত এক ক্ষমতাশালী ৰাজতন্ত্ৰ হিচাপে গঢ় দিয়াৰ আশা কোনজন আহোম ৰজাই কৰিছিল? অপশ্যনসমূহ দিয়া আছে এ প্ৰতাপ সিংহ, অপশ্যন বি গদাধৰ সিংহ, অপশ্যন চি ৰুদ্ৰসিংহ আৰু অপশ্যন ডি চুহুংমুং। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমি সকলোৱে জানো, তেওঁ হৈছে ৰুদ্ৰসিংহ, অৰ্থাৎ আহোমৰ শ্ৰেষ্ঠ ৰজা বুলি তেওঁক কোৱা হয়। আহোচোন ৰুদ্ৰসিংহৰ বিষয়ে অকণ আলোচনা কৰি লওঁ আমি। ৰুদ্ৰসিংহৰ আহোম নাম আছিল চুখ্ৰুংফা। খুব গুৰুত্বপূৰ্ণ, এইটো মনত ৰাখিব। ডক্টৰ সুনীতি কুমাৰ চেটাৰ্জীয়ে তেওঁক পূব ভাৰতৰ শিৱাজী অফ দ্য ইষ্ট আখ্যা দিছে। আৰু ডক্টৰ সূৰ্য কুমাৰ ভূঞাই তেওঁক কি বুলি কৈছে? মহান ৰুদ্ৰসিংহ বুলি অভিহিত কৰিছে। চুখ্ৰুংফাই 5বিধ খেল আৰম্ভ কৰিছিল আৰু সেই কেইখন খেল আছিল কাকত। বন্ধু বান্ধৱীসকল, আমাৰ ভিডিঅ'সমূহত লাইক কৰিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব। আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে। কুটকী, বৈৰাগী, শাওন আৰু দলৈ সৃষ্টি কৰিছিল তেওঁ। ইয়াৰ পিছত তেওঁৰ ৰাজসভা শুৱনি কৰা প্ৰখ্যাত পণ্ডিতসকলৰ ভিতৰত এজন অন্যতম আছিল আৰু তেওঁক আমি চিনি পাওঁ কবিৰাজ চক্ৰৱৰ্তী। আৰু কবিৰাজ চক্ৰৱৰ্তীয়ে শংখচূড় নাটক আৰু দুষ্যন্ত চৰিত্ৰমালা ৰচনা কৰিছিল। আৰু তেওঁৰ ৰাজসভাত অৰ্থাৎ চুখ্ৰুংফা বা আমাৰ ৰুদ্ৰসিংহ, তেওঁৰ ৰাজসভাত তেওঁ প্ৰখ্যাত কবিৰাজ চক্ৰৱৰ্তী আছিলে। আৰু এইগৰাকী কবিৰাজে ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ অসমীয়া ভাঙনি কৰিছিল। অৱশ্যে এই পুথি 3খন শিৱসিংহৰ দিনতে লিখা হৈছিল। চুখ্ৰুংফাৰ ৰাজসভাৰ কবি হিচাপে থকাৰ কালত কবিৰাজ চক্ৰৱৰ্তীয়ে গীত গোবিন্দৰ ভাঙনি কৰিছিল। এইটো খুব গুৰুত্বপূৰ্ণ। গীত গোবিন্দৰ ভাঙনি তেওঁ কাৰ শাসন কালত বা কাৰ পৃষ্ঠপোষকতাত লাভ কৰিছিল বুলি ক'লেও ইয়াৰ উত্তৰটো হ'ব ৰুদ্ৰসিংহ। আৰু কবিৰাজ চক্ৰৱৰ্তী কোনজন ৰজাৰ শাসন কালত আছিল বুলি ক'লে ইয়াৰ উত্তৰটো হ'ব ৰুদ্ৰসিংহ বা চুখ্ৰুংফা। মাতৃ জয়মতীৰ স্মৃতিত তেওঁ জয়সাগৰ পুখুৰী খান্দিছিল আৰু জয়দৌল সাজিছিল, আমি সকলোৱে জানো নহয়নে এইটো। আৰু কোচবিহাৰৰ পৰা নিপুণ কাৰিকৰ আনি তেওঁ মেটেকাত ৰংপুৰ নামৰ নগৰো পাতিছিল। আৰু তেওঁৰ দিনতে সপ্তাহজোৰা বিহু উৎসৱ পালন কৰা হৈছিল। কাঠ আৰু বাঁহেৰে তেওঁ এটা প্ৰকাণ্ড ৰংঘৰো সাজিছিল। তদুপৰি ফাকুৱা দৌল, বংনাথৰ দৌল, নামডাঙৰ শিলৰ সাঁকো, ডিমৌৰ শিলৰ সাঁকো, খৰিকটীয়া দুবৰিজান, মেটেকাৰ আলি আদিয়ে এইজন ৰজাৰ সজ কামৰ নিদৰ্শন দাঙি ধৰিছিল। এইখিনি খুব গুৰুত্বপূৰ্ণ। তেওঁ কি কৈছিল? নামডাঙৰ শিলৰ সাঁকো নিৰ্মাণ কৰিছিল, ফাকুৱা দৌল, বংনাথৰ দৌল, খৰিকটীয়া দুবৰিজান, মেটেকাৰ আলি আদি এইজন আমাৰ শাসনকৰ্তাই নিৰ্মাণ কৰিছিল। আৰু তেওঁ কি কৰিছিল মনত ৰাখিব, এইটোও খুব গুৰুত্বপূৰ্ণ। তেওঁ শেনচোৱা বৰুৱা, কুকুৰা চোৱা বৰুৱা আদি পদৰ সৃষ্টি কৰিছিল। চুখ্ৰুংফাই বহুতো শিল্পী কাৰিকৰ বংগদেশৰ পৰা আনি অসমত সংস্থাপিত কৰিছিল। মোগল বাদশ্বাহৰ দৰে তেওঁ জোতা আৰু পাগুৰি ব্যৱহাৰ কৰিছিল। নৃত্য গীতৰ উৎকৰ্ষ সাধনৰ বাবে তেওঁ গায়ন বৰুৱা পদৰ সৃষ্টি কৰিছিল আৰু চুখ্ৰুংফাই নিজেও গীত ৰচনা কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি আহিছোঁ এতিয়া। 11 নম্বৰ প্ৰশ্নটো হৈছে আছাম ৱাজ ছেপাৰেটেড ফ্ৰম বেংগল and was put under a chief commissioner in the year ডেছ চনত অসমক বংগৰ পৰা পৃথক কৰি চিফ কমিশ্যনাৰৰ অধীনলৈ অনা হৈছিল। অপশ্যনসমূহ দিয়া আছে 1874, 1971, 1890 আৰু অপশ্যন ডি হৈছে 1930। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1874। 12 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। ডিউৰিং দ্য মোৱামৰীয়া ৰিভল্ট when the Mohammadans occupied ৰংপুৰ who shifted the Ahom headquarter to যোৰহাট। মোৱামৰীয়া বিদ্ৰোহৰ সময়ত যেতিয়া মোৱামৰীয়াসকলে ৰংপুৰ অধিগ্ৰহণ কৰিছিল তেতিয়া কোনে আহোমৰ ৰাজধানী যোৰহাটলৈ স্থানান্তৰ কৰিছিল? অপশ্যনসমূহ দিয়া আছে পূৰ্ণানন্দ বুঢ়াগোহাঁই, লক্ষ্মী সিংহ, গৌৰীনাথ সিংহ, লালুকখোলা বৰফুকন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পূৰ্ণানন্দ বুঢ়াগোহাঁই। মনত ৰাখিব, খুব গুৰুত্বপূৰ্ণ।
13 নম্বৰ প্ৰশ্নটো হৈছে দ্য কুছ কইনছ ৱেৰ ন'ন এজ ডেছ কুছ মুদ্ৰাবোৰক ডেছ নামেৰে জনা গৈছিল অপশ্যনসমূহ হৈছে এ মোহৰ অপশ্যন বি টাকা অপশ্যন চি নাৰায়ণী আৰু অপশ্যন ডি টংকা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নাৰায়ণী হয়নে ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে প্ৰিন্সেছ মংগলদৈ দ্য ডাটাৰ অফ কুছ কিং ৰঘুদেৱ ৱাজ মেৰিড টু হুইচ আহোম কিং কুছ ৰজা ৰঘুদেৱৰ জীয়ৰী মংগলদৈক কোনজন আহোম ৰাজালৈ বিয়া দিয়া হৈছিল আৰু ইয়াৰ অপশ্যনসমূহ হৈছে এ জয়দাস সিংহ অপশ্যন বি গদাধৰ সিংহ অপশ্যন চি প্ৰতাপ সিংহ আৰু অপশ্যন ডি সুতামলা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি প্ৰতাপ সিংহ ঠিক আছে আৰু প্ৰতাপ সিংহৰ আহোম নাম আছিল সুচেংফা আৰু তেওঁ বৰবৰুৱা আৰু বৰফুকন পদবীৰো সৃষ্টি কৰিছিল আৰু তেওঁ বুঢ়া ৰজা বুলিও কোৱা হয় প্ৰতাপ সিংহক খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ হাজপুৰ ৱাজ দ্য কেপিটেল অফ দ্য ডেছ হাজপুৰ দেশৰ ৰাজধানী আছিল আৰু অপশ্যনসমূহ দিয়া আছে কাছাৰিজ খাচিজ কুচেছ আৰু অপশ্যন ডি জয়ন্তীয়া আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কছাৰীসকলৰ ৰাজধানী আছিল হাজপুৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে মোৰ মৰমৰ সমূহ বন্ধু বান্ধৱীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু যিসকল বন্ধু বান্ধৱী এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ থেংক ইউ